Welcome back to the channel. आज আমি কথা পাতিম এনে এটা মিষ্টেক যেটো তোমালোকৰ পাৰ্চেন্টেজটো বহুত ডাউন কৰি দিব পাৰে ঠিক আছে সো যদি কোনবা তোমালোকে লাইক 90% এম কৰিছা তোমালোকৰ পাৰ্চেন্টেজটো আহি পাব 80 বা 85 সো কোনটো মিষ্টেকৰ কথা কৈছো আৰু এইটো মই নিজে পাৰ্সোনালি এইটো মই ভুলটো কৰিছিলো তাৰ কাৰণে আই নো হাউ বেড ইট ফিলছ সো তোমালোকে এইটো ভুল নকৰিবা হেইটোৰ কাৰণে ভিডিওটো বনাইছো আজি সো আহা ষ্টাৰ্ট কৰো সো ভুলটো কি হ'ল গিভিং লেছ ইম্পৰ্টেঞ্চ টু লাইটাৰ বা উইক সাবজেক্ট চোৱা লাইট সাবজেক্টছ মানে কি কিছুমান ষ্টুডেণ্টছে ভাবে যে ইংলিছ MIL ঠিক আছে ইলেক্টিভ এইকেইটা লাইট সাবজেক্ট এডভান্স মেথছ অৰ ল'ৰা ছোৱালীকেইটা ভয় খায় ইলেক্টিভত বাট বাকী কেইজনী মই চাইছোঁ ইলেক্টিভ আৰু MIL আৰু ইংলিছক লাইট সাবজেক্ট বুলি ভাবে আৰু কিছুমান সাবজেক্ট উইক থাকে যেনেকৈ বহুত মানুহৰ মেথছটো বহুত উইক থাকে ঠিক আছে কিছুমানে ছ'চিয়েল চায়েন্সত বহুত উইক থাকে সো ইহঁতে কি কৰে মানে সেইটো সাবজেক্টটো একদম এৰি দিয়ে ঠিক আছে সো আমি কেনেকৈ এইটো টেকেল কৰিম আৰু মোৰ কি হৈছিল তোমালোকে গম পোৱা নে নোপোৱা ঠিক আছে মই পাৰ্চনেলি মানে কি আছিল মোৰ 3টা সাবজেক্টত 100 আছিল ঠিক আছে আৰু কিন্তু কি হ'ল মই একো কেপিটেলাইজ কৰিব পৰা নাই ঠিক আছে এইটো ভাল কথা বাট মই কি কৰিলোঁ MILত বহুত বেয়াকৈ মানে মই একো পঢ়িছিলোঁ বাট ইমান ভালকৈ পঢ়া নাছিলোঁ কাৰণ মোৰ MIL এনে একদম পঢ়িবলৈ দিগদাৰ লাগিছিল ঠিক আছে মানে মই একদম পঢ়াত ভাল পোৱা নাছিলোঁ MIL চ' তোমালোকৰো বহুতৰ আছে যিহঁতে মানে কিবা পাৰ্টিকুলাৰ ছাবজেক্ট পঢ়িব ভাল নোপোৱা যেনেকৈ মেক্সিমাম মই চাইছোঁ ইংলিছটো মানে পঢ়িব ভাল নাপায় বা ইজি ছাবজেক্ট বুলি ভাবে ঠিক আছে বাট এইটো কিয় ৰং আৰু আমি কি কৰিব পাৰোঁ এইটো আজিৰ ভিডিঅ'টোত ডিছকাছ কৰিম একদম শ্বৰ্ট ভিডিঅ' হ'ব আৰু টু দ্য পইণ্ট কথা পাতিম চোৱা আৰু এইটোৰ কাৰণে জানানে নাই মই পজিশ্যন মিছ কৰিছিলোঁ ঠিক আছে এইটো যদি মোৰ ভাল হ'লাক হয় চ' মই পজিশ্যন পালোঁ হয় চ' এইটো এটা মোৰ নিজৰো এটা ৰিগ্ৰেট ঠিক আছে চ' তোমালোকে যদি লাইক ৰিগ্ৰেট কৰিব নোখোজা দেন তোমালোকে কি কৰিব লাগে সেইটোৰ বিষয়ত আজি আমি কথা পাতিম তাৰ আগত এটা কথা আমাৰ যিটো এপত ক্লাছ 10 ইংলিছ ফুল কৰ্চ আছিল সেইটোৰ ওপৰত ছামাৰ ভেকেশ্যন অফাৰ আহিছে যিহঁতে ৰিকুৱেষ্ট কৰি আছিলে যে দাদা মানে প্ৰাইচটো আৰু আকৌ 749 কৰিব লাগে চ' 1499 পৰা আৰু আকৌ প্ৰাইচটো 749 হৈছে ঠিক আছে আৰু তোমালোকে চাবা কোৰ্চটো 20 এতিয়াতো 25টামান লাইকছ হৈ গৈছে চাগে চ' ষ্টুডেণ্টছ আৰ লাভিং দিছ কোৰ্চ এবাৰ মই কৈ দিওঁ কোৰ্চত কি পাবা তোমালোকে কমপ্লিট কোৰ্চ অফ ক্লাছ 10 ইংলিছ ঠিক আছে গোটেই কভাৰেজ পাবা প্ৰোজ পয়েট্ৰি সাপ্লিমেণ্টাৰী ৰিডাৰ ৰিডিং কম্প্ৰেhension গোটেই লেটেষ্ট ৰিপৰ্টছ এছে ষ্টৰি গ্ৰামাৰ পাবা গোটেই মক টেষ্ট পাবা মোৰ নিজৰ হেণ্ড ৰিটেন নোটছ পাবা PIQs পাবা ৰেকৰ্ডেড লেকচাৰ্ছ আৰু লাইভ ডাউট ছেশ্যন লৈ থাকোঁ মই আৰু কিছুদিনমান পাছত টেষ্ট আহি আছে ঠিক আছে আৰু মোৰ বিষয়ত মই আকাশ ঘোষ এণ্ড মই ইংলিছত 100 পাইছিলোঁ HSLC ঠিক আছে চ' অবভিয়াছলি মোক ট্ৰাষ্ট কৰি পঢ়িব পাৰা আৰু এইটো ছামাৰ ভেকেশ্যন অফাৰ দিয়াৰ মেইন উদ্দেশ্যটো হ'ল যে বহুত ষ্টুডেণ্টছে জইন কৰা নাই কোৰ্চটো ঠিক আছে চ' তোমালোকে কি কৰিব পাৰা ছামাৰ ভেকেশ্যনটো ইউটিলাইজ কৰা ঠিক আছে কিছুমান বস্তু মই আপলোড হৈছে কোৰ্চটোত বাট এইটো তোমালোকে ইজিলি লাইক 3 to 7 days ঠিক আছে মেক্সিমাম 1 উইকত কমপ্লিট কৰিব পাৰা চ' ছামাৰ ভেকেশ্যনৰ টাইমত যিহঁতে ইংলিছটো ভাল কৰিব খোজে আৰু ইফ ইউ ৱান্ট টু স্ক'ৰ 95+ দেন তোমালোকে এইটো কোৰ্চ জইন কৰিব পাৰা আৰু ছামাৰ ভেকেশ্যনৰ টাইমত যিমানখিনি হৈছে কমপ্লিট কৰা আৰু আমাৰ টেষ্টটো দিয়া যিটো আমি জুলাই লাষ্টত টেষ্টটো হ'ব লৈ গৈ আছে সেইটো টেষ্টটো দিবা ঠিক আছে চ' এইটো হৈ গ'ল কোৰ্চটোৰ কথা চ' আমাৰ যিটো মেইন টপিক আছিল সেইটোত আহক যে তোমালোকে কেনেকৈ টেকেল কৰিবা চোৱা ফাৰ্ষ্ট অফ অল দেয়াৰ ইজ ন' ইজি ছাবজেক্ট ঠিক আছে ইজি ছাবজেক্ট বুলি একো নাই তোমালোকে চোৱা 2023 যেতিয়া পেপাৰ হ'ল মেথছ একদম আনবিলিভেবলি হাৰ্ড আহিল ঠিক আছে 2024ত অলমষ্ট বেলেঞ্চ আছিল 2025ত ছ'চিয়েল চায়েন্স একদম আনবিলিভেবলি হাৰ্ড আহিছে ঠিক আছে মানে ষ্টুডেণ্টছকেইটা কল্পনা কৰিব পৰা নাই যে ইমান হাৰ্ড ছ'চিয়েল চায়েন্সৰ পেপাৰ আহিব পাৰে একো পেটাৰ্ণ একো মিল নাই আগৰ পেপাৰৰ পৰা চ' ইজি ছাবজেক্ট বুলি একো নাই ঠিক আছে তোমালোকে ক'ব নোৱাৰা যে এইটো ছাবজেক্ট ইজি এইটো ছাবজেক্ট হাৰ্ড চ' সেইটো কাৰণে কি কৰিবা কোনো ছাবজেক্ট লাইটলি নল'বা ঠিক আছে বহুতে মই চাওঁ ইংলিছটো লাইটলি লয় তোমালোকে চাবা ইংলিছতো এইবাৰ মানে আগৰকৈ ষ্টুডেণ্টছৰ মাৰ্কছ কমিছে মই যিমানকেইজনক চালোঁ যিহঁতে 90+ পাম বুলি ভাবিছিল সিহঁতে 70কে পাইছে চ' ইগন'ৰ নকৰিবা ইংলিছ MIL যিকোনো ছাবজেক্ট এটা ছাবজেক্টটো ইগন'ৰ নকৰিবা কিয় কাৰণ গোটেইকেইটা ছাবজেক্টত 100 মাৰ্কছ আছে ঠিক আছে 6 ছাবজেক্টছ গোটেইকেইটাত 100 মাৰ্ক আছে এনেতো নহয় যে এটা ছাবজেক্টত বেছি এটা ছাবজেক্টত কম মাৰ্কছ চ' কোনো ছাবজেক্ট ইজি ছাবজেক্ট নাই ঠিক আছে আৰু
কিবা ছাবজেক্টত তুমি উইক থাকিব পাৰা ঠিক আছে যেনে মোৰ পাৰ্চনেলি মোৰ MIL বহুত উইক আছিল আৰু মই টাইমে দিয়া নাই ঠিক আছে তাৰ কাৰণে মোৰ লাইক মাৰ্কছ কেইটা বেয়া হ'ল ঠিক আছে আৰু অবভিয়াছলি মোৰ ৰিগ্ৰেট হয় যে মই ভালকৈ পঢ়িব লাগিছিলে MILটো চ' তোমালোকে যাতে ৰিগ্ৰেটটো নহয় তাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ তোমালোকে কি কৰিবা গিভ মোৰ টাইম টু উইক ছাবজেক্টছ ঠিক আছে ইভেন ইফ ইউ হেড টু ডু চ' এটা কনচেপ্ট আছে ইট দ্য ফ্ৰগ ঠিক আছে ইট দ্য ফ্ৰগ মানে তোমালোকে কি কৰিবা ৰাতিপুৱা উঠিলা ঠিক আছে মানে তাৰপাছত কি কৰিবা যিটো তোমালোকৰ চবকে হাৰ্ড ছাবজেক্ট লাগে সেইটো লৈ বহিবা ঠিক আছে যাতে তোমালোকে ৰাতিপুৱাই সেই কামটো মানে শেষ কৰি ল'লে গোটেই দিনটো তোমাৰ আৰু টেনশ্যন নাথাকে যে আজি মই MILটো বহুত বেয়া লাগিছিল মই পঢ়াই নাছিলোঁ MIL ঠিক আছে চ' আইডিয়েলি মোৰ কি কৰিব লাগিছিল যে ৰাতিপুৱা উঠিয়ে MILটো কৰিব লাগিছিল ঠিক আছে যাতে মানে আৰু ৰাতিপুৱা উঠি ৰিটেনশ্যনটোও ভাল থাকে ফ'কাছো বেছি হয় চ' ইট দ্য ফ্ৰগ ষ্ট্ৰেটেজি ফ'ল' কৰিবা ডু দ্য হাৰ্ডেষ্ট ৱৰ্ক ইন দ্য মৰ্ণিং ঠিক আছে ডু দ্য হাৰ্ডেষ্ট ৱৰ্ক আৰ্লি মৰ্ণিং এইটো বহুত প্ৰুভেন ষ্ট্ৰেটেজি হয় ঠিক আছে চ' এইটো তোমালোকৰ হেল্প কৰিব চ' কি কৰিব লাগিব আমাৰ যদি আমাৰ পাৰ্চেণ্টেজটো ভাল কৰিব খোজোঁ ঠিক আছে যদি মানে তুমি 90 এম কৰিছা 95 যাতে পোৱা 85 যাতে নোপোৱা তাৰ কাৰণে কি কৰিবা গোটেইকেইটা ছাবজেক্টত ইকুৱেল ইম্পৰ্টেঞ্চ দিবা ঠিক আছে এনেকৈ পাৰ্চনেল বায়াছ নকৰিবা মোৰ নিচিনা ভুল নকৰিবা ঠিক আছে দেয়াৰ ইজ ন' ইজি ছাবজেক্ট কোনো ছাবজেক্ট ইজি কোনো ছাবজেক্ট হাৰ্ড বুলি নাই হাৰ্ড মানে কি তুমি উইক থাকিব পাৰা বাট তোমাৰ সেই ছাবজেক্টটো উইক হ'ব পাৰে যেনে মোৰ MIL আছিল তোমাৰ থাকিব পাৰে ছয়টা ছাবজেক্টে তোমালোকে এক্সপাৰ্ট হ'বা এইটো দৰকাৰ নহয় ন এইটো নেচেচাৰী নহয় বাট তোমালোকে কি কৰিব লাগিব বেছি টাইম দিব লাগিব ঠিক আছে এইটো ভুল মই কৰিছিলোঁ তোমালোকে নকৰিবা ঠিক আছে তোমালোকে লাইক ইউ আৰ লাইক মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ চ' মই নিজৰ ভুলকেইটা তোমালোকক ক'লোঁ যাতে তোমালোকে এইটো নিজে ৰিপিট নকৰা ঠিক আছে যিটো ছাবজেক্ট উইক পোৱা গিভ মোৰ টাইম ঠিক আছে গিভ মেক্সিমাম টাইম টু ডেট ছাবজেক্ট যিমান পাৰা সিমান টাইম দিয়া ঠিক আছে বাকী ছাবজেক্টকেইটা মেইনটেইন কৰি দে বাকী ছাবজেক্টকেইটা একদম এৰি দিছা খালি এইটো উইক ছাবজেক্টটো পঢ়ি আছা তেনেহ'লেও নহ'ব বেলেঞ্চ কৰা আৰু যিটো ছাবজেক্ট উইক এইটোত অলপ বেছিকৈ টাইম দিয়া অলপ বেছিকৈ এফৰ্ট দিয়া যাতে তোমালোকৰ পাৰ্চেণ্টেজটো ঠিক থাকে ঠিক আছে চ' ডেট ৱাজ অল ফৰ দ্য ভিডিঅ' আৰু আমাৰ ইংলিছ কোৰ্চটো চেক কৰিব নপাহৰিবা ঠিক আছে কি আছে চোৱা ডিটেইল এক্সপ্লেনেশ্যন পাবা মোৰ নোটছ PIQ সলিউশ্যন মক টেষ্ট ৰেকৰ্ডেড লেকচাৰ্ছ থাকিব যাতে তোমালোকৰ টাইম ৱেষ্ট নহয় কাৰণ বহুত ষ্টুডেণ্টছে লাইভ লেকচাৰ ল'লে মানে টাইম ৱেষ্ট হয় বা টাইম মিলাব নোৱাৰে চ' ৰেকৰ্ডেড লেকচাৰ্ছ দুটা লেকচাৰ্ছ আহে 2 লেকচাৰ্ছ পাৰ উইক ঠিক আছে প্লাছ নোটছ এণ্ড আদাৰ মেটেৰিয়েলছ ঠিক আছে মই বহুত মেটেৰিয়েল দিওঁ দে ভালকৈ পঢ়িব লাগিব খালি কোৰ্চটো ল'লা ডেট উইল নট ডু তোমালোকে ভালকৈ পঢ়িবা কোৰ্চৰ যিখিনি কাম আছে এইটো মোৰ ওপৰত মানে এৰি দিয়া ঠিক আছে এইটো মই পাৰিম এইটো মোৰ ডিউটি তোমালোকৰ ডিউটি হ'ল পঢ়া 2 লেকচাৰ্ছ পাৰ ডে আহে ৱেডনেছডে এটা লেকচাৰ আহে ফ্ৰাইডে এটা লেকচাৰ আহে @6 PM ঠিক আছে এতিয়া বহুত টাইম আছে চ' যদি লাষ্টত অলপ চাওঁ যে টাইমৰ ক্ৰাঞ্চ হৈ আছে তেনেহ'লে মেক্সিমাম 3 লেকচাৰ্ছ এ উইক আহিব বাট মোৰ লগা নাই আৰু মই ভাবিছোঁ পূজাৰ আগত তোমালোকৰ চিলেবাছ হেক কৰাই দিম কাৰণ গ্ৰুপত তোমালোকে সেইটো ভোট কৰিছিলা কোৰ্চৰ কেইটা চ' যিহঁতে এতিয়ালৈকে লোৱা নাই আৰু ছামাৰ ভেকেশ্যনত তোমালোকে ইংলিছত এটলিষ্ট লাইক 90+ 95+ স্ক'ৰ কৰিব খোজা দেন 749ত গোটেই কোৰ্চটো তোমালোকে পাৰচেছ কৰিব পাৰা মেথছ এণ্ড ফিজিক্স হাব এপত ঠিক আছে এইটো বেনাৰ চাবা আৰু এইটো তোমালোকে পাৰচেছ কৰি ল'ব পাৰা ডেট ৱাজ অল ফ্ৰম মাই চাইড থেংক ইউ ফৰ ৱাচিং এণ্ড বাই